নমস্কাৰ সুপ্ৰভাত সকলোকে মই ৰিংকুমণি বৰুৱাই স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ তিৰুয়ং। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজত আগবাঢ়িম, কিন্তু তাৰ পূৰ্বে আনদিনাটোৰ আজিও গ্ৰহগতি যাত্ৰাসমূহ আমি চাই লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। শুক্ৰ আৰু ৰাহু মীন ৰাশিত বহি আছে। আজি লগ্ন ৰবি বুধ শনি কুম্ভ ৰাশিত বহি আছে। কেতু আজি কন্যা ৰাশিত। আজি চন্দ্ৰ সিংহ ৰাশিত বহি আছে। তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে সিংহ ৰাশি হ'ব। মংগল মিথুন ৰাশিত, বৃহস্পতি বৃষ ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণ দ্বিতীয়া, অতিকণ্ড যুগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ। আজি ত্ৰৈজামৃতৰ যুগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ দিনটোত শুভ কৰ্মৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আজি তিতা ভেকুলী খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড পেজ অফ ওৱান্স, এৰিছ। আজি মাটিবাৰী ধন লাভৰ যুগ। আজি সুবন্ধুৰ লগ পাব পাৰে। শাৰীৰিক বিষ বেদনা বৃদ্ধি, ভ্ৰমণত শুভ, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। আজি ভ্ৰমণত আৰু প্ৰেমৰ ক্ষেত্ৰত কিছু অৱশ্যে কষ্ট আছে। গ্ৰীণ কালাৰ লাকি কালাৰ, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, চ'ৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে ৰহস্যমূলক কাম কাজত মনোযোগ বৃদ্ধি পাব, ভ্ৰমণত মধ্যম ফল, দাম্পত্য জীৱনত বিশৃংখলতা, ঘৰুৱা দিশত কিছু চিন্তা থাকিব, শৰীৰ অশুভ, প্ৰেমত শুভ ফল। আজি শংখৰ আঙুঠি পিন্ধ, মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত উন্নতি, আপোনাৰ কথাই আনক কষ্ট দিব পাৰে, সাৱধান হওক, শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, প্ৰেমত উৎসাহ বৃদ্ধি, য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি সামাজিক স্থিতি উন্নতি, আজি লগ বন্ধুৰ পৰা হানি বিঘিনি, কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, বিদ্যাত বাধা আছে, প্ৰেমত সন্দেহ থাকিব। আজিৰ দিনটোত নিজৰ লগত কেইটামান বেলপাত ৰাখক, ভাল হ'ব। ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ঠিক আছে দাদা, আমি এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ। পত্ৰখনত লিখিছে যে ৰবি গ্ৰহৰ দ্বাৰা শাৰীৰিক আৰু মানসিক অশান্তি হ'লে কি কৰিব লাগিব? হয়, ৰবি মানে সূৰ্য। নিয়মমতে সূৰ্য মন্ত্ৰ আপুনি মাতিব পাৰে, সূৰ্যক অৰ্ঘ্য দিব পাৰে, সূৰ্যক পানী দিব পাৰে, আদিত্য স্তোত্ৰম পাঠ কৰিব পাৰে। সদায় আপুনি কামৰ সূৰ্যৰ লকেট এটা নিজৰ লগত ৰাখক। প্ৰত্যেক ৰবিবাৰে প্ৰবাহিত পানীত গুড় অৰ্পণ কৰক। 11টামান ৰবিবাৰে দুপৰীয়া আপুনি দৈ ভাত সেৱন কৰক মাত্ৰ, বেলেগ বস্তু নাখাব। আৰু চাইণ্টিফিকেলি আপুনি ৰুবি ৰত্ন, ভাল এটা ৰুবি 4-5 কেৰেটমানৰ ৰিং ফিংগাৰত পিন্ধিব পাৰে। তেতিয়া ৰবি গ্ৰহৰ যি অশান্তি অমংগল দূৰ হ'ব। ধন্যবাদ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, সিংহ ৰাশি, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি বন্ধুৰ সংখ্যা বৃদ্ধি পাব, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, ব্যৱসায় বাণিজ্যত মন স্থিৰ কৰি ৰাখক, অচিনাকি ব্যক্তিৰ পৰা সাৱধান হওক, প্ৰেমত বিয়া বাৰুৰ যুগ। লাকি কালাৰ পিংক কালাৰ, আনলাকি কালাৰ গল্ডেন কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কন্যা ৰাশিসকলৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আজি বলিষ্ঠ পদক্ষেপ ল'ব পাৰিব, মিলিজুলি কাম কৰিলে লাভৱান হ'ব, ভ্ৰমণত মধ্যম ফল, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, প্ৰেমত কষ্ট আছে। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ ব্লু। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, চ'ৰ্টছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি ভঙা চিঙা ফটা বস্ত্ৰ পৰিধান নকৰিব, মানসিক শান্তি বজাই থাকিব, কৰ্মৰ ক্ষেত্ৰত শুভ যুগ, বন্ধু বান্ধৱীৰ পৰা সহায় সহানুভূতি লাভ, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেমত শুভ ফল। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰ্পিঅ, চ'ৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দূৰণি সংবাদে আনন্দিত কৰিব, কৰ্মৰ ক্ষেত্ৰত উন্নতি, কিছুমান ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰক, ভ্ৰমণত শুভ ফল, ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত সাৱধান থাকক। হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ যাম দাদা। বিষয় কেনেধৰণৰ আজি লৈ আহিছে? হয়, আজিৰ বিষয় হৈছে সৌভাগ্যৰ বাবে বাঁহ গছ বা বাঁহৰ ছবি ঘৰত ৰাখক। বাস্তুশাস্ত্ৰৰ মতে দীৰ্ঘায়ুৰ বাবে বাঁহ গছ অত্যন্ত সুফলদায়ক। বাঁহ হ'ল নানা প্ৰতিকূল অৱস্থাৰ মাজেদি ডাঙৰ দীঘল হোৱা এবিধ গছ। ই দীৰ্ঘ জীৱন তথা সুস্বাস্থ্যৰ প্ৰতীক। বাঁহ সৌভাগ্যৰ প্ৰতীক। ই নানা ধৰণৰ ধুমুহা বৰষুণ সহিব পৰা এবিধ শক্তিশালী গছ। বাঁহ গছৰ ছবি লগাইও আপুনি আপোনাৰ ঘৰ বা অফিচত সক্ৰিয় কৰি তুলিব পাৰে। আপোনাৰ যদি নিগেটিভ এনাৰ্জি ঘৰখনত আছে, নতুবা অফিচত আছে, তেতিয়া বাঁহ গছৰ ছবি লগালে কিন্তু দূৰ হ'ব।
আপোনাৰ খুচুৰা বিক্ৰীৰ দোকানতো বাঁহ গছৰ ছবি লগাব পাৰে। সৌভাগ্য আনিব। ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰধান দুৱাৰৰ বিপৰীতে দেৱালত যদি সৰু বাঁহৰ টুকুৰা ৰঙা সূতাৰে বান্ধি ওলোমাই ৰাখে তেতিয়া অত্যন্ত শুভ ফলদায়ক। কিন্তু সেই বাঁহৰ টুকুৰা কেইটাৰ মুখ দুৱাৰৰ ফালে খোলা হ'ব লাগিব আৰু এইকেইটা দীঘলে প্ৰায় 6 ইঞ্চিৰ পৰা 8 ইঞ্চি হ'ব লাগিব। বাৰীত বাঁহ গছ লগালে কেতিয়াবা ভূত বাস কৰে, গতিকে সেই ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশি ফল হয়, ওৱান্স এণ্ড চ'ৰ্চ, ধনুৰাশি চেটেৰিয়াছ। আজি কৰ্মস্থানত নতুন উদ্যম, মাতৃৰ শৰীৰৰ প্ৰতি চিন্তা থাকিব, যান বাহন চলাওঁতে সাৱধান হওক, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত মধ্যম ফল। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে নতুন কামত তৎপৰতা, গোপনীয় কৰ্মত আজি কৃতকাৰ্যতা লাভ, শত্ৰুৱে ক্ষয় ক্ষতি কৰিব পাৰে, বিদ্যাত মধ্যম ফল, প্ৰেমত বাধা আছে। আজিৰ দিনটো পাৰিলে গোল্ডেন কালাৰৰ সূতা এডাল সোঁ হাতত মেৰাই ৰাখক। নিজৰ লাকি কালাৰ গোল্ডেন কালাৰ, আনলাকি কালাৰ হোৱাইট কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশি, চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে নতুন কৰ্ম সংস্থাপনৰ সুযোগ, মূৰৰ বিষয়ে আমনি কৰিব পাৰে, আজি বিশ্বাসযোগ্যতা বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে, পত্নী ভনীৰ পৰা হয় লাভ, প্ৰেমত শুভ ফল। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে ৰাজনীতিৰ লগত যদি জড়িত হৈ আছে জটিল সমস্যা আহিব, কৰ্মস্থানত ব্যস্ততা বৃদ্ধি, পুৰণি কথাই মনত কষ্ট দিব, মাটি বাৰী যান বাহন ক্ৰয় কৰাৰ যুগ, প্ৰেমত সাৱধান হওক। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱ মন্দিৰত ঘিউ চাকি আগবঢ়াওক, দক্ষিণা দি দিয়ক, ভাল হ'ব। ব্লেক কালাৰ লাকি, ক্ৰীম বৰণটো লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো শেষত জনাই দিব। হয়, আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব, নতুবা আপুনি ফেচবুক পেজ চাৰ্চ কৰিব পাৰে এষ্ট্ৰ কিৰোয়াং ৰত্নকুবেৰ বুলি। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত মোক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।